কৃষ্ণ কৃষ্ণ বান্ধৱ আতৰাই মাতৃসকল বন্ধু বান্ধৱীসকল নমস্কাৰ। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ তৃতীয় স্কন্ধৰ পৰা শ্ৰীকৃষ্ণ লীলা কথাৰ পৰৱৰ্তী কীৰ্তন ভাগ আগবঢ়াইছোঁ। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ, জয় শ্ৰীকৃষ্ণ। শ্ৰীমানিত শংকৰ হৰি ভকতৰ জৰা যেন কল্পতৰু তান বিনয় নাই 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 আমার পরম গুরু রাম আমার পরম গুরু কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। কৃষ্ণ ভগৱন্তৰ ওচৰত চাৰি সিদ্ধৰ ক্ষমা প্ৰাৰ্থনা। তাৰ এই পৰৱৰ্তী অংশত চাৰি সিদ্ধই জয় আৰু বিজয়ক অভিশাপ দিয়াৰ পিছত তেওঁলোকে কেনেধৰণে অনুতপ্ত হয় আৰু ঈশ্বৰ আহোঁতে কেনেধৰণে তেওঁলোকে ঈশ্বৰৰ মনোমোহা ৰূপ দৰ্শন কৰি ভক্তিত গদগদ হৈ তেওঁলোকে ঈশ্বৰৰ ওচৰত কেনেকৈ ক্ষমা প্ৰাৰ্থনা কৰিছিলে, তাৰপিছতে আকৌ ভগৱন্তই তেওঁলোকক কেনেধৰণে সান্তনা প্ৰদান কৰিছিল তাৰে পৰৱৰ্তী অংশ কৃষ্ণ প্ৰভু আগবঢ়াইছো। ৰামেহি শুনি ভগৱন্ত দেৱনী গদতি মনি হব মনে দুখে এৰি সম্প্ৰতি তোমাখাৰ অপৰাধ কিছু নাহি কয় মই খেদি আইলো সাপ জানিবা নিশ্চয়। একদম মুনিসকল তোমালোকে দুখ নকৰিবা, মই তোমালোকক নিমিত্ত কৰি এওঁলোকক মই অভিশাপ দিয়াইছো। ঈশ্বৰৰ কথা কেনেধৰণে কোনে নিজৰ কৰ্মৰ ফল ভুগিব লাগে তেওঁ সুন্দৰভাৱে আঁচনিখন বনাই থৈ দিছে। গতিকে তেওঁৱেই এই মুনিসকলৰ দ্বাৰাই অভিশাপ দিয়াইছে বুলি তেওঁ নিজে কৈছে। ঐতো দুই সাক্ষাৎ অসুৰ জুনি যায় ক্ৰোধ মনে মোক চিন্তি বেক সৰ্বদাই পাছে অল্প কালে মোৰ সমীপে আশুক এহি মাত্ৰ অনুগ্ৰহ কৰা মুনিলোক। তোমালোকৰ অভিশাপ অনুসৰি এওঁলোক অসুৰ জুনিলৈ যাব আৰু তাতে তেওঁলোকে যাতে মোক ক্ৰোধ মনেৰে মোক হিংসা কৰি মোক শত্ৰু গণ্য কৰি তেওঁলোকে যাতে মোৰে হাতেৰে বধ হয় আৰু সোনকালে মোৰ সেই বৈকুণ্ঠত ওচৰ পাইহি, বৈকুণ্ঠত আকৌ উপবিষ্ট হয়হি, সেইখিনি মোক তোমালোকে দয়া কৰা বুলি ঈশ্বৰে কৈছে। ঈশ্বৰে সকলোখিনি সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ তেওঁৱেই কাৰণ আৰু তেওঁৱেই তেনেকৈ কৈছে। তাৰমানে ভকত বৎসল হৰি, ভকতৰ সদায় তেওঁ মংগল বিচাৰে, মংগল চায়। সেইকাৰণে তেওঁ তেনেধৰণে কৈছে, কাৰণ চাৰি সিদ্ধ পৰম বৈষ্ণৱ হয়, মহাসিদ্ধ মুনি হয়। ৰাম 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 মুনি হবে শুনি হেৰ কৃষ্ণৰ বচন গুচিলে দুখ হৰি শীত ভৈল মন প্ৰেমত লুটক বহে ধাৰায়ে সবাৰ প্ৰদক্ষিণে কৃষ্ণক কৰিলা নমস্কাৰ কৃতাঞ্জলি কৰিলা অনুজ্ঞা লৈলা মাগি বৈষ্ণৱৰ শ্ৰীক প্ৰসং আখিলা দুনাই হবে ব্ৰহ্মাণ্ডক লাগি বৈষ্ণৱৰ শ্ৰীক প্ৰশংসিয়া সৰ্বক্ষণে ৰহিলন্ত চাৰিও আনন্দ কৰি মনে। তো ঈশ্বৰৰ তেনেধৰণে সান্তনা বাণী শুনি তেওঁলোকৰ মনৰ পৰা সকলো দুখ আঁতৰ হৈ গ'ল। তেওঁলোকে যিমান সুখ কৰি আছিলে তেতিয়া ঈশ্বৰৰ ভকতকে আমি অভিশাপ দিলোঁ বুলি, তো এনেকুৱা ধৰণৰ দুখ তেওঁলোকৰ গুচি গ'ল। তেওঁলোকৰ মন একদম হৰিষিত হৈ গ'ল, প্ৰেমত গদগদ হৈ গ'ল আৰু ঈশ্বৰক তেওঁলোকে চাৰিওফালে প্ৰদক্ষিণ কৰি তেওঁৰ অনুমতি লৈ তেওঁলোকে ব্ৰহ্মাণ্ডলৈ বুলি আকৌ পৃথিৱীলৈ বুলি আকৌ তেওঁলোকে গুচি গ'ল।
ইয়াৰ পিছতে বৈষ্ণৱৰ শ্ৰীকৃষ্ণৰ যিখিনি তেওঁলোকে দেখা পালে সাক্ষাৎ ঈশ্বৰৰ দৰ্শন, তেওঁৰ ৰূপ আৰু তেওঁৰ গুণ এইবিলাক দেখি সেইবিলাককে স্মৰণ কৰি তেওঁলোকে ঈশ্বৰৰ আৰু বেছি আগৰ দৰে অধিক ঈশ্বৰৰ আকৌ প্ৰেম কৰি তেওঁৰ ভকতি কৰিবলৈ ধৰিলে, আনন্দ মনে ইফালে সিফালে ঘূৰি ঈশ্বৰৰ কৰ্ম কৰি ফুৰিবলৈ ধৰিলে, ঈশ্বৰৰ নাম জপ কৰি মানুহক উদ্ধাৰ কৰি ফুৰিবলৈ ধৰিলে। ইয়াৰ পিছত আকৌ ভগৱন্তৰ দ্বাৰা জয় বিজয়ক নিৰ্দেশ প্ৰদান। ভগৱন্তই জয় বিজয়ক আদেশ দিলে কি ক'লে শুনা হওক। অপাশে দুয়ো ভৃত্যক মাতিলা কৃপাময়, যায় তোৰা হবে কিছু নকৰিবা ভয়। দিলো আশীৰ্বাদ হওক দুহানে কুশল, ব্ৰাহ্মণৰ তেজময় নকৰো বিফল। তেওঁলোকক ওচৰলৈ মাতি ক'লে তোমালোকে কোনো ভয় নকৰিবা, তোমালোকৰ যিটো অভিশাপ অসুৰজনীলৈ যোৱা সেইটো তোমালোকে যোৱা, আৰু মোৰ আশীৰ্বাদত তোমালোকৰ কুশল হ'ব, সোনকালে তোমালোকে মোৰ ওচৰলৈ আকৌ আহিব পাৰিবা। ব্ৰাহ্মণৰ তেজ, ব্ৰাহ্মণৰ যিটো জ্ঞান, তপস্যা, তপস্বী ব্ৰাহ্মণৰ আজ্ঞা মই কেতিয়াও বিফল নকৰোঁ। কাৰণ ব্ৰাহ্মণৰ সাপ তেওঁতো বিনষ্ট কৰি দিব পাৰে, কিন্তু তেওঁ কৈছে মই ব্ৰাহ্মণৰ তেজ শক্তি, যিটো জ্ঞান তেওঁলোকৰ তপস্যাৰ দ্বাৰা পোৱা এই শক্তিক মই কেতিয়াও বিনষ্ট নকৰোঁ, কাৰণ সেই চাৰি সিদ্ধ মোৰেই স্বৰূপ। এনেকুৱা ধৰণে তেওঁলোকক তেওঁ বুজাবলৈ ধৰিলে। আৰু তোৰা লক্ষ্মীক কৰিলা নিবাৰণ, তেহ ক্ৰোধে পূৰ্বে এহি বলিলা বচন। এহি জানি তোৰা দুয়ো যায়ো তীক্ষ্ণ, বৈৰ ভাৱে সদা বুক কৰি স্মৰণ। ইয়াৰ পূৰ্বতেও তেওঁলোকে লক্ষ্মীক এনেধৰণে বাধা দিছিল বৈকুণ্ঠৰ ভিতৰত সোমাবৰ কাৰণে। লক্ষ্মী ঈশ্বৰৰে পত্নী হয়, তথাপি তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন কৰিছে, মানে কোনো যাব নোৱাৰে, লক্ষ্মীক চিনি নাপাইছিল তেওঁলোকে। এনেধৰণৰ তেওঁলোকে লক্ষ্মীৰ ওপৰত ব্যৱহাৰ কৰিছিল, আৰু লক্ষ্মীয়ে সেই কথাটো শ্ৰীকৃষ্ণক কৈছিল, ঈশ্বৰক কৈছিল, আৰু সেই তাৰে ফল তেওঁলোকে ভুগিবলগীয়া হ'ল। এই চাৰি সিদ্ধৰ দ্বাৰা অভিশপ্ত হয় যে তোমালোকে মোক অসুৰজনীত গৈ মোৰে দ্ৰোহ চিন্তা কৰিবা, মোৰ সৈতে হিংসাৰ ভাৱনাৰে মোক তোমালোকে ব্যৱহাৰ কৰিবা, মোক মনত কৰি থাকিবা, তেতিয়াহ'লে তোমালোকে সোনকালে বৈৰভাৱে মোক শত্ৰুভাৱে মোক স্মৰণ কৰি থাকিলেও, মোৰ সৈতে ব্যৱহাৰ কৰিলেও তোমালোকক নিশ্চয় ময়ে মুক্তি দিম। তেৱে ঘোৰ ব্ৰহ্মদত্ত সাপ কৰিয়া বিনাশ, পুনঃ অল্পকালে আখি পাইবা মোৰ পাশ। ব্ৰাহ্মণৰ সাপ ইটো নিমিত্তে সে ভৈল, তোমাৰ আমাৰ কীৰ্তি জগততে ৰৈল। গতিকে তেওঁলোকৰ সেই যিটো ঘোৰ ব্ৰহ্ম সাপ, ব্ৰহ্মই ব্ৰহ্মদত্ত ব্ৰহ্ম স্বৰূপৰ মুনিসকলে দিয়া এই অভিশাপ তোমালোকে বিনাশ তেতিয়া কৰিব পাৰিবা, তেতিয়া তোমালোকে অসুৰজনীলৈ গৈ মোক সদায় শত্ৰুৰূপে স্মৰণ কৰি থাকিবা, বা মই সেইটো সময়ত যিটো অৱতাৰ ধৰিম সেই মোৰ আকৃতিটোক, বা মই সেই যিটো অৱতাৰ ধৰিম সেই তেওঁৰ লগত তোমালোকে যি শত্ৰুতা ব্যৱহাৰ কৰি থাকিবা, মোৰ নাম স্মৰণ কৰি থাকি, আৰু তেতিয়া তোমালোকে সোনকালে সেই ব্ৰহ্মদত্ত সাপৰ পৰা মুক্ত হবা আৰু মোৰ ওচৰলৈ আহিব পাৰিবা। আৰু এইখিনি কথাৰ কাৰণে তোমালোকৰ আৰু আমাৰ গোটেই জগততে যশস্যা ব্যাপি থাকিব। সেইকাৰণে আমি জয় বিজয়ৰ কথা এতিয়াও জানো, তেওঁলোকে কি কৰিলে বৈকুণ্ঠত, কেনেধৰণৰ তেওঁলোকে অসুৰজনীত আহিবলগীয়া হ'ল, এইখিনি কথা গোটেই আমাক ভাগৱতে শিকাইছে। কি আসৰিক প্ৰকৃতিৰ লোকৰ কেনেধৰণে ক'ত জন্ম হয়, কেনেধৰণে ভোগ কৰিবলগীয়া হয়, আৰু দৈবিক প্ৰকৃতিৰ লোকৰ দেৱতাৰ গুণ থকা মহন্তৰ গুণ থকা লোকসকলে কেনেধৰণে সেই চাৰি সিদ্ধৰ দৰে ঈশ্বৰক অকণমান মনত পেলাই হৃদয়ত দেখা পাবলৈ সক্ষম হয়। তো এনেকুৱা ধৰণৰ কথা ভাগৱতে আমাক শিকাইছে। আসৰিক গুণ আৰু দৈবিক গুণ এই দুটাৰ কেনেধৰণে আমি ফল পাওঁ। এহি মতে দুই কোৱা দেখিয়া ভগৱন্ত, নিজ গৃহে যাই পাছে প্ৰৱেশ ভৈলন্ত। ব্ৰাহ্মণৰ সাপে দ্বাৰ পাল দুয়োজন, বৈকুণ্ঠৰ শ্ৰীহত ভৈল তে তীক্ষ্ণ। নিজ স্থানে
হইতে দুয়ো খখিয়া পৰিল মহাকাৰ হবে শব্দ উথলিল বিমানৰ হনতে চাই আছে ভক্ত যত মিলিল পৰম দুখ পৰ কৃষ্ণ মিলিম পৰম দুখ হবাৰ মনত তো ঈশ্বৰে তেনেকে কয় নিজৰ ঘৰলৈ বুলি নিজৰ মন্দিৰলৈ বুলি গুচি গ'ল। তাৰ পাছত এই জয় আৰু বিজয় অভিশাপ অনুসৰি সেই সময়তে তেওঁলোকে বৈকুণ্ঠৰ পৰা খহি পৰিল বুলি কৈছে। বৈকুণ্ঠৰ পৰা তললৈ বুলি গতি কৰিলে আত্মাস্বৰূপে। আৰু তেতিয়া সকলো ভক্তসকলে তেওঁলোকক দেখি বৰ দুখ পাইছে, এনেকুৱা আচৰণ কৰিলে কিয় এনেকুৱা হ'ল তেনেকুৱা হ'ল। শুনা পুত্ৰ হব কিছু যুগুতি হাত বৈকুণ্ঠৰ ভক্ত জীৱা হেতু ভৈল পাত যদি সনকাদের নাহিকে ক্ৰোধ মন পাৰিষদ নকৰে বিপ্ৰ কবি বাৰণ। তো ব্ৰহ্মাই কৈছে শুনা পুত্ৰগণ দেৱতাসকলে কৈছে কি এনেকুৱা ধৰণৰ বৈকুণ্ঠৰ ভক্ত কিয়নো বৈকুণ্ঠৰ পৰা অধোগতিলৈ যাবলগীয়া হ'ল। এই কথাটো যদি সনকাদি ঋষিসকল খং নুঠিলেহেঁতেন তেনেহ'লে এনেকুৱা ধৰণৰ ঘটনা নহয়। ভগৱান তো ভক্তক নকৰা পৰিহাৰ বৈকুণ্ঠবাসীৰ কোনো জন্ম নাহিয়াৰ। গতিকে ভগৱন্তৰ ভক্তক কেতিয়াও পৰিহাৰ কৰিব নালাগে, কাৰণ বৈকুণ্ঠবাসীৰ কেতিয়াও পুনৰ জন্ম নহয়। কিন্তু তেওঁলোকে আহি তেওঁলোকক খং উঠিলে আৰু তেওঁলোকেও নিজৰ দায়িত্ব পালন কৰিবলৈ বুলি এই উলংগ বেশত থকা 4 সিদ্ধ ল'ৰা মানে বালকৰ লিখা দেখি তেওঁলোকেও অকণমান ক্ৰোধিত হৈ সপ্তম দ্বাৰৰ পৰা বাহিৰ কৰি দিলে। তেতিয়া আকৌ মুনিসকল খং উঠিল। এই সকলো ঈশ্বৰৰ মায়া, যিয়ে যেনেধৰণৰ কৰ্ম কৰে তাৰ ফল ভুগিবলগীয়া হয়। বৈকুণ্ঠত যেতিয়া নিৰ্বাণ মুক্তি পায় তেতিয়াহে ঈশ্বৰৰ সৈতে মিলি যায়, জনম মৰণ চক্ৰৰ পৰা মুক্ত হয়। কিন্তু বাকী যদি 4টা মুক্তি তেওঁৰ লগতে থাকে, সাৰূপ্য সালোক্য সাযুজ্য ইত্যাদি, তেতিয়াহ'লে নিশ্চয় এনেকুৱা ধৰণৰ অধোগতি হোৱাৰ ভয় থাকে। অবৈকুণ্ঠবাসীৰ কোনো জন্ম নাহিয়া তবু তা সম্বাৰ হবে শুনিও কাৰণ কদাচিত কৃষ্ণৰ যুঁজিতে ভৈল মন। কৃষ্ণৰ যুঁজিবৰ কাৰণে মন হ'ল, ভগৱন্তই অৱতাৰ ধৰি যুদ্ধ কৰাৰ তেওঁৰ এটা মন হ'ল, তেওঁ লীলা কৰাৰ মন হ'ল বুলি কৈছে। সেইকাৰণে এইবিলাক যিটো পৰিঘটনা ঘটালে তেওঁ বিচাৰি চাহিয়া অল্প বল নজত সমদলে পাৰি সদে নকৰে মত এতেকে বিপ্ৰক জ্যেষ্ঠা নকনি হৰি ক্ৰোধ তোলাই সাপ দিয়াই লন্ত চল কৰি। গতিকে বৈকুণ্ঠতেতো যুদ্ধ কৰিব নোৱাৰে, বৈকুণ্ঠত তেওঁ সকলোকে সমান ভাবি চাই নিজেও তেওঁ আত্মা হিচাপে তাত নিৰাকাৰ হিচাপে থাকে। কিন্তু তেওঁৰ লীলা কৰিবৰ মন গ'ল, যুদ্ধ কৰিবৰ মন গ'ল। সেইকাৰণে বিপ্ৰসকলক তেওঁলোকক তাত লৈ আনি তেওঁ যুগবলেৰে তাৰপিছত জয় বিজয় সাপ দিয়ালে। তাৰ জয় বিজয় অসুৰজনীলৈ গুচি গ'ল। এতিয়া তেওঁ গৈ ফালে সেই অসুৰজনীত থকা সেই দুইজনৰ সৈতে যুদ্ধ কৰিব। তেতিয়া তেওঁৰ মনৰ বাঞ্ছা পূৰ্ণ হ'ব, তেওঁৰ লীলা যিটো কৰাৰ তেওঁৰ বাঞ্ছা কৰিছে সেয়া তেওঁৰ পূৰ্ণ হ'ব। এয়া চব সকলো ঈশ্বৰৰ লীলা বুলি কৃষ্ণই এইখিনিতে সামৰিছোঁ। পৰৱৰ্তী অংশ আগলৈ বঢ়াম। জয় গুৰু।